হেল্ল' এভৰিৱান। আজি শাওনৰ ৪ৰ্থী সোমবাৰ আৰু মই ব্ৰত ৰাখিছোঁ, মানে আজি তিনিটি মই কমপ্লিট কৰিলোঁ আৰু সেইকাৰণে ভাবিছোঁ ব্ৰত উঠাম আৰু সেইকাৰণে অকণমান মন্দিৰ দৰ্শন কৰিছোঁ। ৰাতিপুৱা ভাগতো মাহীৰ লগত অকণমান গ'লোঁ মন্দিৰত আৰু এতিয়া আহিছোঁ শ্ৰী শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়। আমি গোটেইকেইজনেই আহিলোঁ আৰু এতিয়া ভিতৰত এণ্ট্ৰি কৰি দিওঁ আৰু আমো মানে হৈ গ'ল। গাড়ীত উঠাৰ লগে লগে মানে টোপনি আহি যায় আৰু এতিয়া উঠিব আৰু আহি ভিতৰত দেখিলোঁ ইমান ভিৰ, গতিকে চাকি বন্তি জ্বলালোঁ, কিন্তু মানে গোটেইখিনি ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ ইমান ভিৰ হয়। শাওনৰ সোমবাৰ বুলি ক'লে জানে সকলোৱে, আৰু এনেও হয় মন্দিৰত ভিৰ, কিন্তু স্পেচিয়েল অকেজন থাকিলে বেছি ভিৰ হয়। এতিয়া ভিতৰত এণ্ট্ৰি কৰিলোঁ, আহিলোঁ, বহুত বেছি ধুনীয়া লাগিলে আৰু এয়া পূৰা ভিতৰত ভিৰ, কিবাকৈ ঠেলি হেঁচি সোমাইছোঁ আৰু এয়া আমৈ পূৰা ফূৰ্তি পাইছে, এতিয়া সাৰ পাই গ'ল মানে। আৰু এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া ভাবিলোঁ আৰু ঘৰমুৱা হৈ দিওঁ, কাৰণ ৰাতিও বহুত হ'ল আৰু দিনটো লঘোণে আছোঁ, ব্ৰত ভাঙিম আৰু এয়া আমো ঘৰ আহি পালে আৰু এতিয়া কিবা কাজু খাই আছে। পজিশ্যন দেখিছে বা কেনেকুৱা দুষ্টজনী হৈছে, এইয়া পূৰা একদম মজা লৈ খাই আছে, মানে ভাত পানী নাখায়, বাকী এইবিলাক ড্ৰাই ফ্ৰুটছ বাগেৰা কিবা কিবি খায় আৰু অকণমান এনেকৈয়ে আছে আৰু ভাত পানী একদম খাবলৈ ইণ্টাৰেষ্ট নাই। ছোৱালী লাহে লাহে ডাঙৰ হ'ব আৰু উৎপাতটো বাঢ়ি গৈছে দিনক দিনে। যি নহওক, আজি ব্ৰতটো ইমানখিনিয়ে আছিলে। আপোনালোকক ভিডিঅ'টো দেখালোঁ, কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব। সোমবাৰ বুলি নহয় আৰু মন্দিৰত কেতিয়াবা এনেও ওলাই আহিলে বহুত মনটো বেছি ভাল লাগে। মাজে সময়ে মই সময় পালে ওলাই আহোঁ আৰু